গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি উদাৰতা, সেই আদৰ্শ আগত ৰাখি সম্পূৰ্ণ শংকৰদেৱৰ আদৰ্শৰে যদি আদৰ্শান্বিত অসমৰ এগৰাকী সত্ৰাধিকাৰ আছিল, তেনেহ'লে আমাৰ হৰিকৃষ্ণ বাপ মহন্ত তেখেত আচলতে প্ৰকৃত অৰ্থত আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ তেওঁ সম্পূৰ্ণ শংকৰদেৱক চিনি পাইছিল। আৰু তাৰ আদৰ্শৰে যদি আজি সমগ্ৰ অসমৰ সত্ৰাধিকাৰসমূহে খোজকাঢ়ে, তেনেহ'লে আকৌ সেই শংকৰদেৱৰ যিখন বৰ অসম, সেই সমাজখন আমি পাম বুলি আশা কৰিছোঁ। বঁটা দিছে তেখেতক প্ৰাপ্য। মই এইকাৰণে ধন্যবাদ জনাওঁ, সমিতিক মই ধন্যবাদ জনাইছোঁ এইকাৰণে যে সেই সময়ৰ গুৰুজনাৰ সময়ত নাৰায়ণ দাস ঠাকুৰতাই বা বাৰবাসী আয়ে নাৰায়ণ দাস ঠাকুৰতাৰ পত্নী শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত য'তেই অসুবিধা হৈছে তাতেই তেওঁ সহায় কৰিছিল। ঠিক তেনেদৰে কণিকা পাঠকৰ পৰিয়ালটো, তেখেতৰ স্বামী ডালিম পাঠক, প্ৰয়াত ডালিম পাঠক, গোটেই পৰিয়ালটোৱে মহাপুৰুষ শংকৰদেৱৰ ধৰ্মখিনিক যাতে নিৰনিপানীকৈ চলাই থাকিব পাৰে, যাতে ভকত বৈষ্ণৱে যাতে দুখ নাপায়, তাৰ কাৰণে তেওঁলোকে যিখিনি যৎপৰোনাস্তি চেষ্টা কৰিছে, এই যৎপৰোনাস্তি চেষ্টাৰে আচলতে শংকৰদেৱৰ আদৰ্শক জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে আৰ্থিক অনুদানৰ পৰা আৰম্ভ কৰি দৈহিকভাৱে, শাৰীৰিকভাৱে, মানসিকভাৱে সকলো ক্ষেত্ৰত তেওঁলোকে যি অৱদান দিছে, তাৰ কাৰণে তেখেতে প্ৰাপ্য। আৰু আজি উপযুক্ত এগৰাকী মহিলাক আতাৰাভাৱে আজি পুৰস্কৃত কৰিছে, তাৰ কাৰণে মই সমিতিকো ধন্যবাদ জনাইছোঁ।